हेलो बंधुসকল এতিয়া সময় প্ৰায় ৰাতিৰ ৮টা মান বাজিছে আৰু ৮টা মান বাজিছে আমি হেৰি পাৰ্কত আহিছিলো যেটো আমাৰ ব্ৰহ্মপুত্ৰ নদী পাৰ যেটো নতুন যেটো পাৰ্ক আপোনালোকে সাগে গম পাইছে সেই পাৰ্কত আমি আহিছিলো আহি পেলাই চালো মানে ৮টা বজা মান এটো গেট ক্লোজ হৈ যায় আমি আহিছিলো ৮:৩০ মান বজাত আমাৰ ৭টা মান বজাত গাড়ী পাৰ্কিং কৰোতে কৰোতে ইমান সময় লাগি গৈছে আৰু কি কম বহুত দীঘল ইফানে বহুত দীঘল পাৰ্কিংৰ ঠাই আৰু এটো চাব পাইছে ব্ৰহ্মপুত্ৰ নদী পাৰ যেটো আপোনাৰ নতুন পাৰ্ক আছে সেই পাৰ্কটো এটো আৰু আমি আহিছিলো মানে 1 ঘন্টা মান গাড়ী পাৰ্কিং কৰোতে কৰোতে লাগি গৈছে এতিয়া মানে গেটটো অলৰেডি ক্লোজ কৰি দিছে মানুহ যিবিলাক ভিতৰত আছিল এন্ট্ৰি আছিল এইবিলাক এক্সিট কৰি আছে আৰু মানে বাহিৰা মানুহ আৰু নতুনকৈ সোমাব নিদিয়ে সো আমি বহুত দুখিত আৰু বহুত দূৰৰ পৰা আহিছো আৰু কি কম ভিতৰত যাব পৰা নাই আৰু কি কৰিম আৰু নেক্সট এদিন আহিম আহি পেলাই আপোনালোকক নিশ্চয় দেখাম এটো ভিতৰত পুৰা কিবা কিবি দেখাম আজি মই নিজে যাব পৰা নাই আপোনাক কি দেখাম আমাৰ সবে ইয়াত হৈ আছে বহুত মানুহ ইয়াত ভিৰ হৈ আছে এতিয়া আমি আৰু উপায় নাই কি কৰিম সব বিহেকে গাড়ী পাৰ্কিং কৰোতে বেছি সময় লাগি যায় সেইভাবে আমি ওহাৰটো ভিতৰত সোমাৰটো একেবাৰে বহুত অসুবিধা হৈছে সবে এক্সিট লৈ আছে বৰ্তমান এই গাড়ী ইমান পাৰ্কিং আৰু আজি দেওবাৰ সেইভাবে একেবাৰে বহুত মানুহ হৈ গৈছে ইয়াত আৰু মুছাৰফ ইয়াত থিয় হৈ আছে আৰু সবে ইয়াত কি কৰিম এতিয়া উপায় নাই আমি সবে এতিয়া মানে ৰ লাগি চাই আছো আৰু কি কৰিম বহুত দেৰি একাৰা বহু অপেক্ষা ৰ লাগি আহিছিলো বহুত দেৰিকে আহিছিলো একাৰা কষ্ট কৰি বহুত কষ্ট কৰি আহিছিলো এতিয়া আমি যামগে আৰু কি কৰিম উপায় নাই ওকে বাই